নমস্কাৰ বিয়লি হেডলাইন্সৰ সৈতে ষ্টুডিঅ'ত মই ভামহন্ত কোভিড-19 পৰিস্থিতিৰ মাজতে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে সোণৰ মূল্যই অসমত বুধবাৰ দিনটো 24 কেৰেটৰ 10 গ্ৰাম সোণৰ মূল্য জিএসটি সহ হ'ল 51600 টকা জিএসটি বাদ দি এই মূল্য হৈছে 50350 টকা 22 কেৰেটৰ 10 গ্ৰাম সোণৰ মূল্য জিএসটি বাদ দি হ'ল 49840 টকা পুনৰবাৰ জনাব বিচাৰিছো সৰ্বকালৰ অভিলেখ ভংগ কৰিছে সোণৰ মূল্যই অসমত বুধবাৰ দিনটোত 24 কেৰেটৰ 10 গ্ৰাম সোণৰ মূল্য হৈছে জিএসটি সহ 51600 টকা জিএসটি বাদ দি এই মূল্য 50350 টকা 22 কেৰেটৰ 10 গ্ৰাম সোণৰ মূল্য জিএসটি বাদ দি হ'ল 49840 টকা International demand, their reserve demand, currency against tati gold reserve to tati basic rakhibo bicharise. Bortoman COVID situation bibhinno desh China, Turkey, Indonesia hebur desh tato gold reserve to bahai ase. Tati ki koise etu gold reserve bahabo kane tato premium amar jikhon rate ahe international gold London bullion market to retor report tati including tati premium di mal process koi ase reserve kane ar he effect to amar nisna hadon dukandari ar hadon manu opot effect ahi ase পশ্চিম কাৰ্বি আংলঙৰ তথাকথিত উন্নয়নৰ এখন নগ্ন ছবি গুৰুতৰভাৱে অসুস্থ ৰোগী খাঙিত তুলি খৰচুটা নৈৰ মাজেৰে নিয়া হৈছে চিকিৎসাৰ বাবে গাঁৱৰ ফিয়ৰ উঠা এক ভয়ংকৰ দৃশ্য কাৰ্বি আংলঙৰ চচেং পৰিষদীয় সমষ্টিত অসুস্থ ৰোগীক নিয়া হৈছে চিকিৎসাৰ বাবে বাটপথ নাই গতিকে খৰচুটা নৈৰ মাজেৰে এনেদৰে বিপদসংকুল যাত্ৰা গয়াৰ যিসময় বিজেপি নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে জিলাখনৰ দ্ৰুত উন্নয়ন হোৱা বুলি দাবী কৰিছে ডিফু চহৰৰ নিয়ন লাইটৰ পোহৰেৰে ৰঙীন হৈছে ঠিক সেই সময়ত কাৰ্বি আংলঙৰ ভিতৰুৱা এলেকাত কিন্তু আজিও এনেদৰে দেখা পোৱা গৈছে অনুন্নত হৈ আছে এই পৰিৱেশ আমি দেখুৱাইছো গাৰ্নং হিউৰি যোৱা এক দৃশ্য খৰচুটা নৈৰ মাজেৰে লৈ যোৱা হৈছে চিকিৎসাৰ বাবে এয়া হৈছে পশ্চিম কাৰ্বি আংলঙৰ তথাকথিত উন্নয়নৰ নগ্ন ছবি কাৰ্বি আংলঙৰ ভিতৰুৱা এলেকাসমূহ আজিও এনেদৰে অনুন্নত হৈ আছে যিমানেই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে দ্ৰুত উন্নয়ন হোৱা বুলি দাবী কৰিছে কিন্তু তাৰ বিপৰীত ছবি দেখা পোৱা গৈছে এই সমূহ অঞ্চলত অসুস্থ ৰোগীক এনেদৰে লৈ যাবলগীয়া হৈছে চিকিৎসাৰ বাবে কাৰ্বি আংলঙৰ চচেং পৰিষদীয় সমষ্টিৰ দৃশ্য খৰচুটা নৈৰ মাজেৰে এনেদৰে ৰোগীক হাঙিত তুলি লৈ যোৱা হৈছে চিকিৎসাৰ বাবে বাক্সাৰ এখন ৰাভা জনজাতীয় গাঁও একেলগে ভুই নুৰুলে ভৰিব লাগে জৰিমনা এই গাঁওখন হৈছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত জামুগুৰি ভেৰাখাত চৌধুৰীখাত গাঁওখনৰ ৰাইজৰ আছে প্ৰায় 8 বিঘা মাটি আৰু শাওন মাহৰ প্ৰথম ভাগত গাঁৱৰ আটাই মিলি ভুই ৰুৱে গাঁৱৰ কোনোবা মহিলাই যদি ভুই ৰুবলৈ নাহে তেনেহলে 200 টকা জৰিমনা ভৰিব লাগে তাৰ বিপৰীতে যদি পুৰুষে নাহে ভুই ৰুবলৈ তেনেহলে ভৰিব লাগে 250 টকা ৰাইজে বিগত 30 বছৰ ধৰি এনেদৰে এক পৰম্পৰা স্বৰূপে সমূহীয়াভাৱে খেতি কৰি আহিছে ভুই ৰুই থকা অৱস্থাত পুৰুষসকলে আনন্দতে বুকা খেলে আৰু শেষত ৰাইজে একেলগে ভোজ ভাত খায় জিলাৰ তামুলপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ভেৰাঘাট গাঁৱৰ চৌধুৰীঘাট ৰাভাচুবা এয়া আমি কমেও 30 বছৰ ধৰি আমি ইয়াতে খেতি কৰি আহিছোঁ ৰাজহুৱাভাৱে আমি চৌধুৰীঘাট ৰাভাচুবা গাঁওবাসী ৰাইজে প্ৰত্যেক ঘৰে মানে ইয়াতে হাল বাবলৈ অহা বা মহিলাসকলে ভুই ৰুবলৈ অহাটো বাধ্যতামূলক অন্যথা ভুই ৰুবলৈ নাহিলে মহিলাসকলৰ বাবে আমি 200 টকা জৰিমনা আৰু পুৰুষৰ বাবে 250 টকাকৈ জৰিমনা নিৰ্ধাৰিত কৰা হৈছে গতিকে সেই কাৰণে আমাৰ সকলো পুৰুষ মহিলাই তিনচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত বানৰ প্ৰকোপ জিলাখনৰ ক্ৰমত জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে মুখলধাৰ বৰষুণৰ ফলত প্লাবিত হৈছে জিলাখনৰ 9 অঞ্চল আশ্ৰয় শিবিৰ দেখা দিছে খাদ্য সংকটে তিনিচুকীয়াৰ গুইজান নতুন ৰঙাগৰা গাঁৱৰ উপৰিও ডিব্ৰু চৈখোৱাৰ লাইকা দধিয়া অঞ্চলৰ সকলো গাঁৱৰ লগতে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সম্পূৰ্ণৰূপে প্লাবিত হৈছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বানপানীত বুৰ যোৱাৰ ফলত জীৱ-জন্তুসমূহ ওখ স্থানলৈ থাপলি মেলিছে
প্ৰশাসনৰ জলসম্পদ বিভাগে খবৰ নোলোৱাৰ অভিযোগ তুলিছে বৰ্ণাঢ্য লোকে। আৰু এই সন্দৰ্ভত আগবঢ়াইছো উপাসনা গোস্বামী এক প্ৰতিবেদন। কৰোনা মহামাৰীৰ বাবে আতংকৰ সৃষ্টি হৈছে আৰু আনফালে বানৰ বাবে ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। অসমত বৰ্তমান বানে এক সংঘাই ৰূপ ধাৰণ কৰিছে আৰু যি নেৰানেপেৰা বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ গুইজানত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত। আৰু ইয়াৰ দৃশ্য মোৰ সহযোগীক মই দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। সম্পূৰ্ণ গুইজানৰ লগতে মাগুৰী বিল তাৰ লগতে নতুন গাঁও যি 5খনকৈ গাঁও আছে সম্পূৰ্ণৰূপে বৰ্তমান জলমগ্ন হৈ পৰিছে আৰু ৰাইজৰ মাজত এক হাহাকাৰৰ সৃষ্টি হৈছে। কিয়নো যি নেৰানেপেৰা বৰষুণ আজি প্ৰায় হৈ আছে তাৰ ফলত সকলো লোক এতিয়া বৰ্তমান আতংকিত হৈ আছে। ঘৰৰ পৰা লোক ওলাই আহি পিনে আশ্ৰয় শিবিৰে যাবলৈ লোক বাধ্য হৈ গৈছে, কিয়নো তেওঁলোকৰ দিশহাৰা হৈ গৈছে। কি কৰিব কি নকৰিব এনে পৰিস্থিতি এটা সৃষ্টি হৈছে। আৰু বানপানীয়ে যিহেতু ক'ব লাগিব যে আজিয়ে নহয়, আজি নেৰানেপেৰা বৰষুণৰ ফলত ধাৰাসাৰভাৱে যি বৰষুণ হৈ আছে তাৰ ফলত বানপানী যিটো হৈ আছে প্ৰায় শৰো অধিক লোক এতিয়া বৰ্তমান ক'ব লাগিব যে মৃত্যুগ্ৰহণ কৰিছে সমগ্ৰ অসমত। তাৰ লগতে তিনিচুকীয়া জিলাৰ যদি পৰিস্থিতি আমি দেখাব বিচাৰিম, তিনিচুকীয়া জিলাত যিহেতু জলমগ্ন হৈ পৰিছে, তিনিচুকীয়া জিলাৰ কেইবাটাও ঠাইত বৰ্তমান অকল পানী হৈছে, লোকৰ মাজত এক হাহাকাৰৰ পৰিস্থিতি হৈছে। তেওঁলোক যিটো ৰিলিফ কেম্পত আজি যাবলগীয়া হৈছে, আশ্ৰয় শিবিৰত লোক আছে, কিন্তু তেওঁলোকে জানিব দিছে যে এতিয়ালৈকে কোনো ধৰণৰ সেই ব্যৱস্থা বা সা সুবিধা তেওঁলোকে পোৱা নাই। আৰু তিনিচুকীয়া জিলাৰ কেইবাটাও ঠাইত বৰ্তমান জলমগ্ন হৈ পৰিছে। তিনিচুকীয়া জিলাৰ শদিয়াকে ধৰি কাকপথাৰকে ধৰি সকলো লোকৰ বৰ্তমান সকলো ঠাইত পানী হৈছে। আৰু এইটো সমস্যা যিহেতু কৰোনা ভাইৰাছৰ বাবে সকলো লোক এতিয়া আতংকিত হৈ আছে, তাৰ বাবে লোকসকলৰ মাজত যিটো ছ'চিয়েল ডিষ্টেঞ্চিং তেওঁলোক মেইনটেইন কৰিব পৰা নাই। কিন্তু এইটো সময়ত যিটো ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথাই নাহে। আৰু ইয়াত যদি মই অকণমান ইয়াত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ, ইয়াত ফৰেষ্ট যি অফিচ আছে গুইজানত বৰ্তমান ফৰেষ্ট অফিচ বৰ্তমান দেখিছে জলমগ্ন হৈ আছে। কোনো কৰ্মচাৰী ইয়াত নাই, কিয়নো তেওঁলোকে কেনেধৰণৰ কি ব্যৱস্থা কৰিব সেয়া সিদ্ধান্ত ল'ব পৰা নাই। আৰু ইয়াত যেহেতু ষ্টেট বেংক যিটো আছে তাৰ লগতে ইয়াত মেডিকেল যি ফেচিলিটি আছে সকলো ইয়াত বৰ্তমান পানী জলমগ্ন হৈ পৰিছে। কিন্তু ৰাইজৰ মাজত যি হাহাকাৰৰ সৃষ্টি হৈছে আৰু যিহেতু গুইজানত যিহেতু ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আছে, ইয়াত সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে। তাত যি জীৱ জন্তুসকল আছে তেওঁলোকে সুৰক্ষিত স্থান বিচাৰি তেওঁলোকে সেইফালে ঢাপলি মেলিছে ইতিমধ্যে। আৰু মই নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক লাইভ এই দৃশ্য দেখাই আছোঁ। যি তিনিচুকীয়াৰ বানপানীৰ যি পৰিৱেশ আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি দেখাবলৈ চেষ্টা কৰিছোঁ, কিয়নো এতিয়া খুবেই প্ৰয়োজন যে প্ৰশাসনৰ লোকসকল আহি যি তেওঁলোকে যি লোকসকল যি এতিয়া বৰ্তমান ক'ব লাগিব তেওঁলোকে যি বানপানীৰ কবলত আছে সেই লোকসকলক বৰ্তমান তেওঁলোকক সুৰক্ষিত স্থানলৈ লৈ আহিব লাগে। কিন্তু বহুতো গাঁৱত এতিয়া বহুতো লোক আবদ্ধ হৈ আছে, বৰ্তমান নিজৰ ঘৰত বা নিজৰ গাঁওখনত নিজৰ ঘৰখন আবদ্ধ হৈ আছে, সেই লোকসকলক লৈ আহিব লাগে। গহপুৰত ব্ৰহ্মপুত্ৰৰ বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাত এতিয়া বিলাই বিপত্তি নোহোৱা হৈছে ৰাইজৰ। দ্বিতীয়টো বানৰ বিভীষিকা মাৰ নৌযাওঁতে পুনৰ নিশাৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ তৃতীয়টো বানে ডুবাই পেলালে গহপুৰ দক্ষিণাঞ্চলৰ প্ৰায় অৰ্ধশতাধিক গাঁও। কাৱৈমাৰী, আখৈফুটা, মিশ্ৰৰ গাঁও, থুটে চাপৰিকে ধৰি অৰ্ধশতাধিক গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ। ঘৰবাৰী পুনৰ বানত ডুব যোৱাত বৰ্ণাঢ্যসকল ঢাপলি মেলিছে আশ্ৰয় শিবিৰলৈ। বাৰে বাৰে বান অহাৰ ফলত জুৰুলা হৈ পৰিছে কৃষকসকল। বহু দূৰণিৰ পৰা শালি ধানৰ কঠীয়া ক্ৰয় কৰি ভূঁই ৰুবলৈ যুঁজা কৰোঁতেই পুনৰ বান আহিল। বানত সকলো হেৰুৱাই এতিয়া সৰ্বশ্ৰান্ত বৰ্ণাঢ্য হতাশগ্ৰস্ত কৃষক। আৰু এই সন্দৰ্ভত আগবঢ়াইছো গহপুৰৰ পৰা পলাশ ফুকনৰ এক প্ৰতিবেদন। বানে জুৰুলা কৰা গহপুৰ, মাহটোৰ ভিতৰতে তৃতীয়টো বানে জুৰুলা কৰিলে গহপুৰবাসী। মই বৰ্তমান উপস্থিত আছোঁ গহপুৰ দক্ষিণাঞ্চলত আৰু ভিডিঅ' জাৰ্নেলিষ্টে দেখাব এনেদৰে পুনৰ কিন্তু তৃতীয়টো বানে সংহাৰী ৰূপ ধাৰণ কৰিলে, যাৰ ফলত এক প্ৰকাৰে দিশহাৰা হৈ পৰিছে গহপুৰ দক্ষিণাঞ্চলৰ ৰাইজ। এনেদৰে পানীৰ তীব্ৰ সোঁত নিশাটোৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সমগ্ৰ দক্ষিণাঞ্চল কিন্তু প্লাবিত কৰি পেলালে। মাথো 2-3 দিনৰ পূৰ্বে দ্বিতীয়টো যি বান আছিল সেই বান কমিবলৈ আৰম্ভ কৰিছিলহে মাথো পুনৰ কিন্তু যোৱা নিশা এক প্ৰকাৰ তীব্ৰ বিভীষিকাৰ সৃষ্টি কৰি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী এক প্ৰকাৰ হাৰাশাস্তি কৰি পেলাইছে বৰ্ণাঢ্যসকলক। স্থানীয় ব্যক্তি আছে মই দেখিছোঁ, দাদা অকণমান ৰ'ব, যিহেতু দ্বিতীয়টো বান কমাই নাছিল, পুনৰ নিশাটোৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ বান আহি এফালৰ পৰা সকলো শেষ কৰি পেলালে, কি ক'ব? 20খনতকৈ অধিক গাঁও সম্পূৰ্ণৰূপে যি ধৰণে বানে আকৌ তৃতীয়বাৰ আক্ৰান্ত কৰিলে, এই যি আক্ৰান্ত হোৱা অৱস্থাত যিহেতু কৰোনা ভাইৰাছৰ লগতে এতিয়া এই বানৰ আক্ৰান্তত যি ধৰণে ৰাইজ এতিয়া সৰ্বক্ৰান্ত হৈছে, আমি নিশ্চিত এতিয়া ৰাইজ হতাশাগ্ৰস্ত হৈছে। তেওঁলোকৰ সম্পূৰ্ণ খেতি বাতি আদি কৰি পশুধন আৰম্ভ কৰি ঘৰৰ প্ৰায়খিনি বাৰে বাৰে একেবাৰে মানে যি ধৰণৰ অৱস্থা হৈছে, আমি এতিয়া
দুখীয়া বিশেষকৈ কৃষকজীৱী ৰাইজসকলৰ অৱস্থা একেবাৰে পানীত হাঁহ নচৰা হৈছে। আমি বিশেষভাৱে এতিয়া আহ্বান জনাব বিচাৰোঁ চৰকাৰক, তেওঁলোকে কেৱল এমুঠি দালি আৰু 2 কেজি চাউল মাত্ৰ নহয়, সম্পূৰ্ণ ৰাইজে এই যি ধৰণৰ বানপানীৰ 3বাৰতকৈ অধিক সময় হ'ল তেওঁলোকে এই জীৱন যাপনৰ সম্পূৰ্ণ যিখিনি ব্যৱস্থা চৰকাৰে ঘোষণা কৰাৰ মতে তেওঁলোকে যাতে দিয়াৰ সম্পূৰ্ণ ব্যৱস্থা কৰে, আমি তেওঁলোকক হাত জোৰি অনুৰোধ জনাইছোঁ। হয়, নিশ্চয়কৈ সম্পূৰ্ণ যাতে অকল দালি বা চাউল মুঠিতে সীমাবদ্ধ নাথাকি সম্পূৰ্ণ যাতে বৰ্ণাঢ্যসকলে সহযোগিতা আগবঢ়ায় তাৰ বাবে বৰ্ণাঢ্যসকলে অনুৰোধ জনাইছে। এই মুহূৰ্তত দেখাইছোঁ এটি ঘৰ সম্পূৰ্ণৰূপে পানী সোমাই পৰিছে, এককাল পৰ্যন্ত পানী। এই মুহূৰ্তত আমি তালৈ যাব নোৱাৰোঁ, এনেকৈ দেখাইছোঁ। এক সাগৰ সদৃশ পৰিৱেশ হৈছে, বহু দুখ কষ্ট আচলতে সহ্য কৰিবলগীয়া হৈছে। মাহটোৰ ভিতৰতে যেতিয়া তৃতীয়টো বানে সকলোবিলাক তহিলং কৰি পেলাব, তাতকৈ আৰু হয়তো দুখৰ কথা কি হ'ব পাৰে। নিশ্চয়কৈ ক'ব লাগিব গহপুৰ দক্ষিণাঞ্চলৰ ৰাইজ কিন্তু বাৰে বাৰে এনে সমস্যাত কিন্তু ভুগি থাকিবলগীয়া হয়। বাৰে বাৰে বান আহে, বাৰে বাৰে একেই সমস্যা, একেই দুৰ্দশা। আশ্ৰয় শিবিৰত থাকে, দুটিমান চাউল আৰু দালি দিয়ে, তাৰ পাছতে কিন্তু যি প্ৰশাসন বা চৰকাৰ আছে দায়িত্ব সামৰে। বান শুকোৱাৰ পাছত কিন্তু কোনো খা খবৰ নলয়। এনেদৰে আৰু কিমান দুখ যন্ত্ৰণা সহ্য কৰিব এই গহপুৰ দক্ষিণাঞ্চলৰ লোকসকলে। যি কৃষি কাৰ্য আছিল, যি কৃষি শস্য আছিল, সকলোবিলাক বানত শেষ হৈ গ'ল। যেতিয়া তিনিবাৰকৈ বান আহে মাহটোত, তাতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে। আচলতে এক প্ৰকাৰ কম বকাই থাকিবলগীয়া হৈছে গহপুৰ দক্ষিণাঞ্চলৰ বন্যাৰ্ত। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ পৰিৱৰ্তে ক্ৰমাৎ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে তেজপুৰত। তেজপুৰৰ দ্বিতীয়টো বানে জুৰুলা কৰা 30টা তলগেৰেকীৰ পৰিয়ালে অদ্যাপি আশ্ৰয় গ্ৰহণ কৰি আছে নিজাকৈ সাজি লোৱা তম্বু ঘৰত। শিশু বৃদ্ধৰ পৰা গৰু ছাগলীলৈ সকলো একেলগে সহবাস কৰিবলগীয়া হৈছে। এনে পৰিস্থিতিত তেওঁলোকৰ মুখত হাঁহি বিৰিঙাব পৰা নাই জিলা প্ৰশাসনে। এমাহৰো অধিক এনেদৰে এই 30টা পৰিয়ালে মাহটোৰ বাবে প্ৰশাসনে একোটা পৰিয়ালক মাত্ৰ যোগান ধৰিছে 3 কেজি চাউল আৰু 1 কেজি দাইল। একে অৱস্থা পশু খাদ্যৰ ক্ষেত্ৰতো। নাই এটুপি বিশুদ্ধ খোৱা পানী, নাই কোনো ধৰণৰ চিকিৎসা। প্ৰতি বছৰে বানত ককবকোৱা এই পৰিয়ালকেইটাই এতিয়া কটাবলগীয়া হৈছে এক দুৰ্বিষহ জীৱন। ইমানৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত শোণিতপুৰ জিলা প্ৰশাসন। আৰু সন্দৰ্ভত আগবঢ়াইছো হেমন্ত কুমাৰ ৰাথৰ এক প্ৰতিবেদন। অপৰিৱৰ্তিত হৈ আছে তেজপুৰৰ বান পৰিস্থিতি। মাজতে কিছু খাম কাটিছিল যদিও দুদিন ধৰি নেৰা নেপা বৰষুণৰ ফলত ফেনা ফুটুকাৰে পুনৰ বাঢ়িবলৈ লৈছে ব্ৰহ্মপুত্ৰ নৈ। আৰু ব্ৰহ্মপুত্ৰ নৈ দাঁতিকাষৰীয়া এই যি তলগেৰেকী অঞ্চল, সেই তলগেৰেকী অঞ্চল প্ৰতি বছৰে এই সময়ত বানত বুৰ যায় আৰু ফলত ইয়াৰ যি স্থানীয় লোক আছে সেই স্থানীয় লোকে জীয়াতু ভুগিবলগীয়া হৈ আহিছে। মই কেমেৰা পাৰ্চন গৌতমক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হৈছে ব্ৰহ্মপুত্ৰৰ কাষৰ তল কলিবাৰী দৃশ্য। এফালে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থল, যি সমাধিস্থল এই মুহূৰ্তলৈকে পানীৰ কবলত আছে। আৰু ঠিক একেদৰে দেখা গৈছে এই স্থানৰ যি 30টাকৈ পৰিয়াল এতিয়া এনেদৰে এই ওখ স্থানত এতিয়া তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে। আৰু শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে, যদি ক'ব যাওঁ আমি পশুধনৰ লগত সকলোৱে একেলগে সহবাস কৰিবলগীয়া হৈছে। এক দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে এক কথাত ক'বলৈ গ'লে। এইসকল লোক প্ৰতি বছৰে বানত এনেদৰে বিপৰ্যস্ত হৈ আহিছে। তাৰ পিছতো কিন্তু কৰণীয় যেন নাই সংশ্লিষ্ট বিভাগৰ বা তথা শোণিতপুৰ জিলা প্ৰশাসনৰ। এই মুহূৰ্তত তেওঁলোকে কি ধৰণৰ কেনেধৰণে সহায় পাইছে আমি সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। বাইদেউ, এতিয়ালৈকে ৰিলিফৰ নামত কি পাইছে? চাউল পাইছোঁ, দালি পাইছোঁ। কিমান পাইছে? 3 কেজি চাউল, 1 কেজি দালি। 1 কেজি দালি। ইয়াত থকা কিমান দিন হ'ল? আজি 1 মাহ হৈ গ'ল। 1 মাহ। 1 মাহত 3 কেজি চাউল আৰু 1 কেজি দালি সিমানেই পাইছে নেকি? ইমানেই পাইছোঁ। আৰু শিশু খাদ্য কিবা পাইছে? শিশু খাদ্য যাৰ সৰু পোৱালি আছে পাইছে। কি পাইছে? চাউল পাইছে আৰু মটৰ পাইছে। মটৰ পাইছে। আৰু যিহেতু আপোনালোকৰ ইয়াত গাই গৰু বহুত আছে, গৰু পশু খাদ্য কিবা দিছে নে নাই? পশু খাদ্য দিছে, চাপৰ। কিমান দিছিলে? 7 কেজি দিছে। 7 কেজি দিছে। 7 কেজি। তাৰমানে এই 1 মাহত 7 কেজি পশু খাদ্য পাইছে। আৰু চাউল কিমান পাইছে বুলি ক'লে? চাউল কিমান পাইছে? চাউলটো 3 কেজি। 3 কেজি আৰু দাইল 1 কেজি। তাৰ বাহিৰে পোৱা নাই? পৰ্যাপ্ত নহয় এইখিনি? এইখিনি দি আমি কি চলিব পাৰিম? নিশ্চয়কৈ উল্লেখ কৰিছে যে পশু খাদ্যৰ নামত 7 কেজি চাপৰ দিছে আৰু 3 কেজি চাউল আৰু 1 কেজি দাইল, কিন্তু পৰ্যাপ্ত নহয়। সেয়া স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম। আপোনালোকৰ যিহেতু গৰু আছে, 7
কেজি চাপৰ দিয়া বুলি কৈছে 1 মাহত জানো আতিছে গৰু দিছে 7 কিলো মতলব 7টা গৰু 7 কিলো দিছে একটা গৰু 1 কিলো হে দিছে এটা গৰু 1 কিলো খাব নাকি 1 মাহত 1 কিলো মাত্ৰ দিছে আৰু বিভিন্ন স্থানৰ বান পৰিস্থিতিৰ খবৰ জনাই যাম আহিছো এই মুহূৰ্তত আন এক খবৰলৈ মহানগৰ ভূতনাথত খহি পৰিছে দুমহলীয়া অট্টালিকাৰ ছাদ ঘটনাত পাৰবিন খাতুন নামৰ 4 বছৰীয়া শিশু মৃত্যু মুখত পৰিছে চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু ঘটিছে দুৰ্ভগীয়া শিশুটিৰ শুই থাকোতে খহি পৰিছে অট্টালিকাৰ ছাদ অতি সংকটজনক অৱস্থাত 4জনক ভৰ্তি কৰোৱা হৈছে জিএমচিএইচত আহত নুৰুল ইছলাম শেখ সাজিদা খাতুন পাইল খাতুন আৰু সাইদুল ইছলাম অট্টালিকাত ভাড়াতীয়া হিচাপে আছিল নুৰুল ইছলাম শেখ নামৰ লোকজনৰ পৰিয়াল এই অট্টালিকাত গৰাকী হৈছে ধৰ্মা ৰঞ্জন দাস পুৱা 4 মান বজাত সংঘটিত হয় এই ঘটনা অট্টালিকাটো আউপৰণি হোৱাৰ বাবে এনেদৰে খহি পৰিছে ছাদ লকডাউনৰ বাবে ঘৰ খালী কৰিব পৰা নাছিল এই পৰিয়ালটোৱে দুৰ্ভগীয়া পৰিয়ালটোক ঘৰ খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল গৰাকীয়ে কিন্তু লকডাউনৰ বাবে তেওঁলোকে ঘৰ খালী কৰিব পৰা নাছিল আৰু তাৰ মাজতে সংঘটিত হ'ল এই কৰুণ ঘটনা हम लोग सो रहा था 3 बजे छत पूरा पतला हो गया था फिर एक फिर गिर गया फिर मेरा छोटा भागनी है फिर उसको पूरा माथा में सब चोट निकाला था चोट लगा सिलाई किया पीछे तो मालिक कुछ बोलते मालिक बोलता है रूम खाली करके चला जाओ कौन रूम देगा कितना आदमी था वहाँ पे रूम 5 आदमी किसी को कुछ हुआ है पार्किंग को थोड़ा चोट लगा है सीरियस अभी ठीक है मालिक को कुछ बताया कि क्या है मालिक फोन ही नहीं उठा रहा है फोन नहीं उठा रहा है फोन भी नहीं उठा रहा है वो बोला तो तुम रूम खाली करके जाओ चला जाओ लॉकडाउन में कौन मेरा रूम देगा क्या बोला मालिक रूम खाली তৃতীয়টো বানৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এটা মাহতে তৃতীয়টো বানে জলমগ্ন কৰিলে ৰাষ্ট্ৰীয় উদ্যানখন ব্ৰহ্মপুত্ৰৰ বাহনী পানীয়ে 24 ঘণ্টাত নতুনকৈ প্লাবিত কৰিলে কাজিৰঙা বাক্য প্ৰকল্পৰ অধীনৰ 53টা বন শিবিৰ 223টা বন শিবিৰৰ ভিতৰত 126টা বন শিবিৰৰ তলৰে পানী বাগৰিছে বানত মৃত্যু 12টা গড় সহ 120টা বন্যজন্তুৰ পথ দুৰ্ঘটনাত 16টা বন্যজন্তুৰ মৃত্যু হৈছে 120টা বন্যজন্তুৰ ভিতৰত আছে 91টা হুগ্ৰী পহু মহ 4টা গাহৰি 7টা স্পামডিয়াৰ 2টা 90% অঞ্চল জলমগ্ন হৈ আছে কৰোনা শেষ হলে দিনে 100টাকৈ গোল দিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰোনাক লৈ বিৰোধীয়ে কৰা সমালোচনাৰ এইদৰে প্ৰত্যুত্তৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰুণ গগৈ আৰু এপিডব্লিউলৈ তীব্ৰ বাক্যখেল মন্ত্ৰী ডক্টৰ শৰ্মাৰ বিৰোধী দলপতিৰ কাম কি যে কৰোনাত মানুহ মৃত্যু হ'ব লাগে সেইকাৰণে এতিয়া মোৰ ওপৰতো আনি থাকিব যাতে মই দুখ কৰি ঘৰত সোমাই যাওঁ বানপানীৰ টকা পোৱা নাই যদি আপুনি অফিচাৰবিলাকে কাম কৰা নাই সেইবিলাক কৈ থাকিব কলে কি হ'ব যে মানুহবিলাকে কাম নকৰা হ'ব মানুহবিলাকৰ মন বেয়া হ'ব ঘৰত বহিব তেতিয়া পৰিৱেশটো বেয়া হোৱাৰ লগে লগে তেওঁলোকে পলিটিকেল বেনিফিট পাব মই ভাবিছিলোঁ যে দুৰ্যোগৰ সময়ত ৰাজনীতি নহয় কিন্তু মই দেখিছোঁ যে কংগ্ৰেছ আৰু কিছুমান পাৰ্টিয়ে দুৰ্যোগৰ সময়তো ৰাজনীতি কৰি আছে তেওঁলোকে একেদিন গোল পোষ্টত গোল ঢালি থাকক এইটোত পাৰ হোৱাৰ পিছত মই ডেইলি 100টা গোল দিম তেওঁলোকে একেদিন দেৱব্ৰত শইকীয়াই যি কৈ আছে তৰুণ গগৈয়ে যি কৈ আছে কোনোবা কি ডাব্লিউ কি কৈ আছে মই সব শুনি আছোঁ আৰু 100টা গোল কৰোনা শেষ হোৱাৰ পিছত এদিনত দিম যোনে নহওক 100টা গোল 100টা গোল কৰোনা শেষ হোৱাৰ পিছত এদিনত দিম গতিকে এতিয়ালৈকে খালী গোল পোষ্ট থাকোঁতে তেওঁলোকে যিমান পাইছে মাৰি লওক পিছত খুজিব নাপাব এইকেইদিন খালী গোল পোষ্ট আছে XYW কমিটি কি কমিটি ক'ৰবাৰ তৰুণ গগৈ ডাঙৰীয়া হওক দেৱব্ৰত শইকীয়া হওক ৰিপুণ বৰা ডাঙৰীয়া যোনে নহওক A to Z এইকেইদিন গোল পোষ্ট খালী আছে মাৰি থাকক মই কৰোনালৈ ব্যস্ত আছোঁ কৰোনা শেষ হোৱাৰ দিনত 100টা গোল এদিনত দিম কৰোনা শেষ হলৰ প্ৰতিদিনে 100টাকৈ গোল কৰিম বুলি বিৰোধী শিবিৰক প্ৰত্যাহ্বান জনোৱাৰ পিছত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এবাৰ জাঙুৰ খাই উঠিছে কংগ্ৰেছ AIDF অসমৰ 3,29,00,000 মানুহে সদায় এটাকৈ গোল দি আছে গতিকে হিমন্ত বিশ্বই দৈনিক 100 নহয় 1000কৈ দিলেও গোল পৰিশোধ কৰিব নোৱাৰে বুলি কটাক্ষ ৰিপুণ বৰাৰ
তুমি কৈছা যে এতিয়া খালি গোল পোষ্টত তৰুণ গগৈ, ৰিপুণ বৰা, দেৱব্ৰত শইকীয়াই গোল দি থাকক, অৰ্থাৎ কংগ্ৰেছে গোল দি থাকক। কৰোণাৰ পৰা মই ফ্ৰী হোৱাৰ, মই এতিয়া কৰোণাত ব্যস্ত, কৰোণাৰ পৰা ফ্ৰী হৈ মই ডেইলি 100কে গোল দিম, চেছ কৰি দিব কংগ্ৰেছ, জোকাই ল'ব নালাগে। এতিয়া আমি তাৰ উত্তৰত কৈছোঁ, বন্ধু যে আমিতো গোল দিয়াটো মামুলি কথা, আমি তোমালোকক কংগ্ৰেছে যিটো গোল দিছোঁ মামুলি, কিন্তু তোমালোকক প্ৰতিদিনে অসমৰ 3,21,00,000 মানুহে গাই প্ৰতি এটাকৈ গোল তোমালোকক প্ৰতিদিনে দি আছে। আৰু তুমি নিজে এতিয়া হিচাপ কৰা, এদিনত যদি 3,21,00,000 মানুহে গোল দিয়ে তোমাক, তুমি কৰোণাৰ পৰা ফ্ৰী হৈ ডেইলি 100টাকে গোল দিলে তুমি কিমান দিনত সেইখিনি মেকআপ কৰিব পাৰিবা? তুমি ডেইলি 1000কে গোল দিলেও তুমি মেকআপ কৰিব নোৱাৰা। ডেইলি যদি তুমি 1000কেও গোল দিয়া তুমি মেকআপ কৰিব নোৱাৰা। 3,21,00,000 গোল তুমি প্ৰতিদিনে পাই আছা, তুমি প্ৰতিদিনে পাই আছা, তোমাৰ চৰকাৰে পাই আছে, তুমি অকলে নহয়, তোমাৰ চৰকাৰে। ৰাজনীতিটো কৰিবই লাগিব, বিৰোধী ৰাজনীতি কৰিবই। আপোনালোকে নকৰা কামবিলাক আমি অনুকাই দিছোঁ, আপোনালোকে কৰক। আপোনালোকে যদি কৰি ৰাইজে সন্তুষ্ট আকৌ আপোনালোকে ভোট দিব। কিন্তু আপোনালোকে অসম চুক্তিৰ কথা কৈ কালৈ আনিব, আজি মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা কৈ আপুনি তেলৰ মূল্য বঢ়াই দিব, এনেকুৱা কথা ক'লেতো ৰাইজে মানি নলয়। আৰু এই কথাবিলাক ক'লেই আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী আৰু অসম চৰকাৰৰ মুখপাত্ৰ হিমন্ত বিশ্ব শৰ্মাই এই কথাটা ক'লে জাঙুৰ খাই উঠি চেঞ্চুৰী কৰিব, 100টা চিট ল'ব। আমি ৱেলকাম কৰিছোঁ। বজাৰত টেঙা এবাৰহে বেচিব পাৰে, বাৰে বাৰে নোৱাৰি। তেখেতসকলে যিটো ষ্টাইলত কাম কৰি আছে, অসমৰ মানুহ কিন্তু দুৰ্ভোগ হৈ থকা নাই। অসমৰ মানুহে চব গম পাইছে আপোনালোকৰ জিৰ' টলাৰেঞ্চ, কোনটো ক্ষেত্ৰত জিৰ' টলাৰেঞ্চ হৈছে সেইখিনি আমি দেখা পাই আছোঁ। তো আপোনালোকক আমি অৱগত কৰাব বিচাৰিছোঁ, গোটেই অসমবাসীক অৱগত কৰাব বিচাৰিছোঁ যে আজি হিমন্ত বিশ্ব শৰ্মাই যি আস্ফাৰণ কৰিছে, সেই আস্ফাৰণ নিৰ্বাচন অহাৰ আগতে দি অহা যিবিলাক প্ৰতিশ্ৰুতি আছিল, বিভিন্ন ধৰণৰ বিতৰ্কমূলক চৰকাৰখনৰ কাম কাজৰ যদি সমালোচনা নকৰোঁ, তেতিয়াহ'লে আমি আমাৰ বিৰোধীৰ দায়িত্ব পালন কৰা নহ'ব। তেখেতে কৈছে খালী গ'ল পোষ্টত আমি গোল মাৰি আছোঁ, মই এই কথাটো প্ৰতিবাদ কৰিছোঁ। আৰু যেতিয়া গোল দিব লগা হ'ব, মই ভাবোঁ যে আমি মনালিছা ইণ্ডিয়াৰ পৰা গোল দিবলৈ আৰম্ভ কৰিম। সেই গতিকে এনেকুৱা ধৰণৰ কথা কোৱাটো উচিত নহয়। বৰ্তমান সময়ত সকলোৱে যাতে আমাৰ ছ'চিয়েল ডিষ্টেঞ্চিং, মুখা পিন্ধা আৰু কি উপায় কৰি পেলাই আমি সকলোকে সজাগ কৰিব পাৰোঁ। যেনেকৈ আজি লকডাউন খুলি দিয়াৰ লগে লগে বিভিন্ন নগৰ চহৰত যিটো ভিৰ হয়, এই ভিৰৰ পৰা হাত সাৰিবলৈ প্ৰকৃততে ৰাজনৈতিক দলসমূহেও সজাগতা সৃষ্টি কৰিব লাগে। নিজৰ দলৰ 6 বছৰত মোদী ডাঙৰীয়াই কি প্ৰতিশ্ৰুতি দিলে, 4 বছৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কি কাম কৰিলে, এইবিলাকৰ বিজ্ঞাপন কৰিবলৈ ঘৰে ঘৰে যেনেধৰণে বিজেপি দলৰ নেতাসকল ঘূৰি ফুৰিছে যোৱা সময়ছোৱাত, সেইটোহে প্ৰকৃততে। পৰৱৰ্তী খবৰ আগবাঢ়িছো। মাজুলীবাসীৰ বাবে এক বেয়া খবৰ। মাজুলীৰ সুৰক্ষা কবচৰ অৱস্থা অতি বেয়া। সংকটত হালধিবাৰী বেচামৰা মথাউৰি, যিকোনো মুহূৰ্তত ভাগিব পাৰে মথাউৰিটোৰ মেৰাগাঁও বনগাঁও অংশ। ব্ৰহ্মপুত্ৰৰ জলৰাশি ভয়াৱহ ৰূপত বৃদ্ধি পোৱাৰ বাবে এতিয়া ভয়ানক পৰিস্থিতি। মাজুলীৰ সুৰক্ষা কবচ স্বৰূপ এই মথাউৰিটোৰ কেইবা ঠাইতো বিপদজনক ফাট। ইফালে জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতহে সাৰ পাইছে জলসম্পদ বিভাগ। চিমেণ্টৰ ফটা বস্তাত মাটি ভৰাই সমগ্ৰ মাজুলীক বানৰ পৰা বচোৱাৰ অপচেষ্টা জলসম্পদ বিভাগৰ। এতিয়া জিৰ' বেগ বুলিবলৈ নাই, এতিয়া ফটা বেগকেইটা আনি পেলাই এতিয়া মুৱামুৰি টাইমত আমাৰ ল'ৰাকেইটাক লগাই পেলাই এতিয়া কামটো কৰাইছে। এতিয়া উপায়টো কি হ'ব? তেওঁলোকেতো সেইটো সময়তে আকৌ সময়ে নাপালে আহিবলৈ, আৰু কোনো ইয়াত তদন্তই নল'লে। আৰু বিয়লি হেডলাইন্সত পুনৰ সময় হৈছে খন্তেক বিৰতি। বাবলু, আজি মই দিছোঁ